ৰাজ্যবাসীৰ বাবে এটা সুসংবাদ দিল্লীত উজলিল অসমৰ বহুকেইগৰাকী খেলুৱৈ ৰাষ্ট্ৰীয় টাইকোৱাণ্ডো 2024ত সোণৰ পদক অৰ্জন ভাৰ্গৱজ্যোতি গুৰৰ অখিল হিন্দীভাষী বিকাশ পৰিষদ বাক্সা জিলা সমিতি আৰু গোবৰ্ধনা আদৰ্শ বিদ্যালয় তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন ভাৰ্গৱজ্যোতি গুৰক বাক্সা জিলাৰ অন্তৰ্গত গোবৰ্ধনা আৰক্ষী থানাৰ অধীনস্থ খাগ্ৰাবাৰী গাঁৱৰ নিবাসী সন্তু গৌৰ আৰু বাসন্তী গৌৰৰ একমাত্ৰ সন্তান ভাৰ্গৱজ্যোতি গৌৰে প্ৰথমতে গুৱাহাটীৰ নেহেৰু ষ্টেডিয়ামত অনুষ্ঠিত হোৱা সদৌ অসম ভিত্তিক টাইকোৱাণ্ডো 2023 চেম্পিয়নশ্বিপত সোণৰ পদক লাভ কৰিবলৈ সক্ষম হয় আৰু দিল্লী গড়গাঁৱত অনুষ্ঠিত হোৱা দ্বিতীয় গড়গাঁও ৰাষ্ট্ৰীয় টাইকোৱাণ্ডো চেম্পিয়নশ্বিপত সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম 2024 বাক্সা জিলাৰ বৰপেটা মাৰ্চেল আৰ্ট একাডেমীৰ 9জন খেলুৱৈ আৰু ড্ৰিমলেণ্ড টাইকোৱাণ্ডো একাডেমীৰ পৰা একজন মুঠ 11জন খেলুৱৈ অংশগ্ৰহণ কৰি 9টাকৈ সোণৰ পদক আৰু 2টা ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হয় সোণৰ পদক লাভ কৰা খেলুৱৈসকল হ'ল ভাৰ্গৱজ্যোতি গৌৰ চুনমণি দাস উজ্জ্বল দাস আনিছা চেত্ৰী তুষাৰ চেত্ৰী সমাজ উদ্দিন আলটামাছ কৃষ্ণ দাস অনুৰাগ তালুকদাৰ আয়ুস্মিতা দাস আৰু ৰূপৰ পদক অৰ্জন কৰে যুৱৰাজ দাস ৰূপজ্যোতি গগৈ আনহাতে পুমচেৰত সোণৰ পদক লাভ কৰে ৰূপজ্যোতি গগৈ গোবৰ্ধনা তোমাৰ ড্ৰিমলেণ্ড টাইকোৱাণ্ডো একাডেমিক প্ৰশিক্ষণ লৈছিলে আৰু তেওঁৰ প্ৰশিক্ষক আছিলে মংগল ৰয় তেওঁৰ নেতৃত্বত তেওঁ ভালদৰে প্ৰশিক্ষণ দিয়াৰ ফলত মোৰ ল'ৰাই ডিষ্ট্ৰিক্ট লেভেলতো চিলেক্ট হৈ ষ্টেট লেভেলত খেলিছিলে তাতো গ'ল্ড মেডেল অৰ্জন কৰিবলৈ সক্ষম হৈছিলে তাৰপিছত এতিয়া দিল্লী গুৰগাঁৱত তাতে নেশ্যনেল পৰ্যায়ত টাইকোৱাণ্ডোৰ খেল হৈছিলে তাতেও মোৰ ল'ৰাই গ'ল্ড মেডেল পাবলৈ সক্ষম হৈছে গতিকে মোৰ ল'ৰাই গ'ল্ড মেডেল পোৱা মানে মোৰ বুলি নহয় এই অঞ্চলৰ কাৰণে গৌৰৱান্বিত কাৰণ আজি মোৰ ল'ৰাক চাই বেলেগৰ ল'ৰাও যদি এই ধৰণে খেল ধেমালিত আগবাঢ়ি যায় সেইটোৱে মই কামনা কৰিছোঁ আৰু লগতে মোৰ ল'ৰাই বয়সো বেছি নহয় বৰ্তমান 6.5 বছৰ ওপৰত হৈছে গতিকে অনাগত দিনত মই যিমান পাৰোঁ চেষ্টা কৰি ভাল এটা প্লেয়াৰ বনাই মই বাক্সা ডিষ্ট্ৰিক্টৰ সুনাম কঢ়িয়াবলৈ অৰ্জন হ'ম বুলি মই আশাবাদী মোৰ ল'ৰাই 4 মাহ হ'ল অল টোটেল প্ৰশিক্ষণ লোৱা কিন্তু 3 মাহ নহওঁতে তেওঁ গুৱাহাটী নেহেৰু ষ্টেডিয়ামত খেলি তাতে গ'ল্ড মেডেল অৰ্জন কৰিবলৈ সক্ষম হৈছিল আৰু 1 মাহ নহওঁতে মুঠ 4 মাহ প্ৰশিক্ষণ হোৱাৰ পিছত দিল্লীত গৈ তেওঁ গ'ল্ড মেডেল পাবলৈ সক্ষম হৈছে এই লৈ মই নিজে উৎফুল্লিত আৰু লগতে তেওঁৰ শিক্ষক গোবৰ্ধনা আদৰ্শ বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীৰ লগতে অভিভাৱকসকলো উৎফুল্লিত কাৰণ যিহেতু গোবৰ্ধনা আদৰ্শ বিদ্যালয়ৰ এজন ছাত্ৰই যিহেতু ষ্টেট লেভেলত লগতে নেশ্যনেল লেভেলত গ'ল্ড মেডেল পাবলৈ সক্ষম হৈছে গতিকে স্কুলখনৰো গৌৰৱান্বিত বুলি মই অনুভৱ কৰোঁ প্ৰথমতে আমি অখিল হিন্দীভাষী বিকাশৰ পৰা তেওঁক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু গাঁওবাসী হৈ মই নথৈ আনন্দিত কিয়নো ইমান সৰু ল'ৰা এই কম বয়সত ইমানখন ডাঙৰ পদ অৰ্জন কৰাটো সক্ষম নহয় কিন্তু তেওঁৰ ভাগ্য আৰু তেওঁৰ মনোবলৰ জোৰত তেওঁ সক্ষম হৈ সোণৰ পদ পাবলৈ সক্ষম হৈছে কিয়নো আমাৰ এই অঞ্চলত এনেকুৱা টাইকোৱাণ্ডো খেলাৰ ল'ৰা বহুত কম পোৱা যায় তাৰে মাজতে যে আমি অকণমান ল'ৰাক আমি বিচাৰি ওলাইছোঁ বা পাইছোঁ আমাৰ মাজত পিছলৈ তেওঁ আগন্তুক দিনবোৰতে যাতে ইয়াতকৈ ভাল আৰু পদত জয় হয় তাকে আমি কামনা কৰিছোঁ গাঁওবাসী হৈ